কলিকতাত মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত তিনিচুকীয়াৰ ডুমডুমাত মম লৈ সমদল বাহিৰ চিকিৎসকৰ কলিকতাৰ আৰজি কৰ মেডিকেলৰ মৌমিতা দেৱনাথ নামৰ কৰ্তব্যৰত চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডুমডুমাতো এই প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকসকলে। কৰ্তব্যৰত চিকিৎসকগৰাকীক নৃশংসভাৱে হত্যা কৰা ঘটনাৰ তীব্ৰ নিন্দা জনোৱাৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনায় চিকিৎসকসকলে। চিকিৎসকৰ এই প্ৰতিবাদত সংগ দিয়ে ডুমডুমা অঞ্চলৰ অন্য দল সংগঠনৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজে। আপোনালোকে নিশ্চয় অৱগত আজি আমি আজি মৌন সমদল ওলাইছোঁ, কেণ্ডেল লাইট মাৰ্চ কৰিছোঁ। 9 আগষ্টৰ নিশা এগৰাকী পোষ্ট গ্ৰেজুৱেট ডক্টৰ, নামটো ক'বলৈ বেয়া লাগিছে, মই অৱয়া বুলিয়ে ক'ম, যিদৰে নৃশংসভাৱে 34 ঘণ্টা ডিউটি কৰাৰ পিছত তেওঁক যি পাশবিকভাৱে ধৰ্ষণ আৰু হত্যা কৰা হ'ল, আমি যিমানেই নিন্দা কৰোঁ কম হ'ব। কাৰণ তেওঁ আপোনালোকে নিশ্চয় জানে এগৰাকী চিকিৎসক সৃষ্টি কৰিবলৈ মাক বাপেকৰ কিমান অৰিহণা থাকে, কিমান কষ্টৰ বলত তেওঁ মাক বাপেকে একমাত্ৰ ছোৱালী সন্তান আছিল আৰু তেওঁক এই চিকিৎসক সেৱাৰ কাৰণে আগবঢ়াই দিছিল। আৰু এই 31 বছৰীয়া যুৱতীগৰাকীয়ে যেতিয়া 34 ঘণ্টা ডিউটি কৰাৰ পাছত ভাগৰি পৰিছিল আৰু তেওঁ এটা ছেমিনাৰ কক্ষত যেতিয়া তেওঁ অলপ আৰাম কৰিব গৈছিল, আমি শুনাত এতিয়া যিটো ৰিপৰ্ট আহিছে সেইমতে ক'বলৈ গ'লে কেইবাজনো এই পাশবিক যি তেওঁ পাশবিকভাৱে হত্যা কৰিলে, বহু লোক জড়িত আছে, কিন্তু এতিয়ালৈকে অকল এজনৰ নামহে প্ৰকাশ কৰিছে। যি কি নহওক, এই পাশবিককেইজনে হত্যা কৰাৰ পিছতো আমি সদায় আমাৰ ক্ষেত্ৰত কি হয়, আমাক বিভিন্ন ধৰণে আমাক বুজাবলৈ ধৰে যে আপোনালোকে ইমান দুখীয়া লোকৰ দুৰ্দশাৰ কথা ভাবি আপোনালোকে আন্দোলন প্ৰত্যাহাৰ কৰক। সেইমতে আমি আন্দোলনো প্ৰত্যাহাৰ কৰা হৈছিল। আজি যেতিয়া পৰহি ৰাতি কিছুমান গুণ্ডা বাহিনীয়ে শান্তিপূৰ্ণভাৱে যেতিয়া আৰজি কৰ মেডিকেল কলেজৰ প্ৰাংগণত আন্দোলন কৰি আছিল, প্ৰায় 6000 গুণ্ডা বাহিনী আহি তেওঁলোকক মাৰপিট কৰি এই আন্দোলন উৎখাত কৰিব বিচাৰিছিল। আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ এই কাণ্ডক, আৰু যাতে পৰিয়ালবৰ্গই এটা ভাল তদন্ত হোৱাৰ পিছত উচিত বিচাৰ পায় তাকে কামনা কৰি আজি আমি এই সমদল আমি যাত্ৰা উলিয়াইছোঁ। আমাৰ গোটেই দেশব্যাপী কালি আমি গোটেই আমাৰ IMA যিটো IMA ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন বুলি কওঁ, ভাৰতীয় চিকিৎসক সন্থা, আৰু আমি এয়া ডুমডুমাৰ মই এই ছেক্ৰেটাৰী সম্পাদক হয় আমাৰ ডুমডুমা ব্ৰাঞ্চৰ, আৰু আমিও সেইকাৰণে আমি কালিও আমি ভাবিছোঁ আমি যিদৰে গোটেই দেশব্যাপী যিটো আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আমিও ইয়াতে আমি ভাগ ল'ম আৰু এই কাৰ্যসূচী চলাই লৈ যাম। হয়, আজি আমি কেণ্ডেল জ্বলাই প্ৰতিবাদ প্ৰদৰ্শন কৰিছোঁ। কলিকতাত এগৰাকী ডক্টৰৰ যি নৃশংস হত্যাৰ বলি হ'ল, সেই কাণ্ডৰ বিৰুদ্ধে আমি প্ৰটেষ্ট কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে এই ছোৱালীগৰাকীয়ে ন্যায় পাব, দোষীয়ে শাস্তি পাব, অতি সোনকালে যাতে দোষীয়ে শাস্তি পায় আৰু এনেধৰণৰ অমানৱীয় ঘটনা যাতে আমাৰ দেশত পুনৰাই হ'বলৈ নাপায়। আশা কৰিছোঁ, চৰকাৰৰ ওচৰতো আবেদন জনাইছোঁ, আমাক সুৰক্ষা দিয়ক, নাৰীক সুৰক্ষা দিয়ক, তাৰ ওপৰত আৰু ক'বলৈ একো নাই। ব্যুৰ ৰিপৰ্ট, অসম টুডে।